এই অধিৱেশনৰ মূল মণ্ডপৰ সন্মুখ ভাগত ভাওনা সংস্কৃতিৰ মথুৰা পাক আৰু অগ্নিগড়ৰ আৰ্হিৰে তৈয়াৰ কৰা হৈছে আটকধুনীয়া বাটচৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে ১৪ ফুট দীঘল আৰু ১২ ফুট বহল এই পাগুৰি নিৰ্মাণ কৰা কামত ব্যস্ত কৰা হৈছে সেৱকসকলক। এই বৃহৎ পাগুৰিটোৰেই মূল মণ্ডপ আৰু মঞ্চৰ সন্মুখৰ মূল বাটচৰা নিৰ্মাণ কৰা হৈছে। আনহাতে সম্পূৰ্ণ হৈ উঠিছে মূল মণ্ডপ। চোৱাগছ, বাঁহ বেত, খেৰ আদি থলুৱা সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে এই মূল মণ্ডপ। আমি তাৰে দৃশ্যাংশ দেখুৱাইছোঁ। আমাৰ সাংবাদিক ৰুবেন মহন্তৰ এক প্ৰতিবেদন আছে। আমি জামুগুৰিহাটৰ আমাৰ সাংবাদিকগৰাকীৰ এই প্ৰতিবেদন এই মুহূৰ্তত দৰ্শকসকললৈ আগবঢ়াব বিচাৰিছোঁ। ৬ ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন, আৰু মই এই মুহূৰ্তত আছোঁ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আৰু মই ইয়াত দেখুৱাইছোঁ এক যি বাটচৰা ইয়াত নিৰ্মাণ কৰিছে, যি দেখুৱাইছোঁ মথুৰা পাক আৰ্হিৰে ইয়াত ভাওনা সংস্কৃতিৰে এক বাটচৰা নিৰ্মাণ কৰা হৈছে আৰু মূল মণ্ডপো আছে নিৰ্মাণ কৰিছে। আৰু মোৰ সৈতে ইয়াত উপস্থিত আছে যি কৰ্মকৰ্তা ইয়াৰ, কি ক'ব যিহেতু দেখিবলৈ পাইছোঁ সুন্দৰকৈ বাটচৰা নিৰ্মাণ কৰা হৈছে, কি জনাব? কৃষ্ণ জয়গুৰু শংকৰ। আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক যি বাৰ্ষিক অধিৱেশন, আজি আমি ৩ বছৰৰ পৰা আশা পালি আছিলোঁ যে অধিৱেশন ভাগ আহক আহক আহক, এতিয়া আহি পালেহি। ফলমত আৰু ৫-৬টা দিনৰ পিছতে আমাৰ অধিৱেশন আৰম্ভ। গতিকে আমি আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি সমূহ অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আহক। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন ভাগ কেনেকৈ আমি তেখেতলোকক শুশ্ৰূষা কৰিব পাৰিম, এইখিনিয়ে কথা। আৰু বিশেষকৈ আমি এই মূল মঞ্চ মণ্ডপ ভাগৰ সম্পাদকৰ দায়িত্বত দিছে। গতিকে আমি সুদূৰ ইয়াৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ পৰা আমি চোৱাগছ আনিছোঁ। আৰু খেৰ, বাঁহ, ইয়াত কোনো ধৰণৰ কাপোৰৰ ব্যৱস্থা নাছিলে। আৰু আমি খেৰ, বাঁহ, ধাৰিৰে আজি মূল মঞ্চ আৰু মণ্ডপৰ তৈয়াৰ কৰি শেষ কৰিছোঁ। আৰু ১০% কাম বাকী আছে। এই ১০% কাম আমাৰ আজি এইকেইদিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। আৰু বিশেষকৈ আজি চাওক, বিশেষকৈ আমাৰ যিহেতু নদুৱাৰ সমষ্টিত এই অনুষ্ঠান ভাগ হৈছে, নদুৱাৰ সমষ্টিৰ বিধায়ক চৰ্দাৰ পদ্ম হাজৰিকাদেৱ আমাৰ এই সমিতিখনৰ কাৰ্যকৰী সভাপতি। তেখেতৰ বহুতো কষ্ট তেখেতে স্বীকাৰ কৰি আমাক যি ধৰণে কৰিছে, সহায় সহযোগ কৰিছে, আমি তেখেতলৈ এই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্থ শৰীৰ কামনা কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ সুন্দৰকৈ এই বাটচৰা ভাগ নিৰ্মাণ কৰা হৈছে, কি ক'ব? মথুৰা পাক আৰু হেৰি দেখা পোৱা গৈছে। হয়, আমি তাৰমানে বিভিন্নজনে বহি পেলাই আলোচনা কৰিলোঁ ইয়াত কেনেকুৱা ধৰণৰ বাটচৰা দিলে শুভ হ'ব। গতিকে আমি স্থানীয় শিল্পী, জামুগুৰিৰ স্থানীয় শিল্পী পুতু বৰাক আমি মাতি আনিলোঁ। তেখেতে ক'লে যে আমি ধুনীয়াকৈ ইয়াত মথুৰা পাক এভাগ বনাব পৰা যাব নাযায়। তেখেতে ক'লে যাব। তেখেতৰ প্ৰচেষ্টাতে আজি মথুৰা পাক ভাগ আমি কৰি উলিয়াইছোঁ। ইয়াতে বহুত এতিয়া খাৰুমণি পিন্ধাবলৈ বাকী আছে। খাৰুমণি পিন্ধালে আৰু সুন্দৰ সম্বাংকন হ'ব এই মানে মথুৰা পাক ভাগ। এতিয়ালৈকে কিমান মান কাম সম্পূৰ্ণ হৈছে? এতিয়া আমাৰ ৯০% কাম সম্পূৰ্ণ হৈছে, 10% বাকী আছে। আৰু 10% কাম শেষ কৰি আমি আদৰণি কমিটিক আমি এই দায়িত্বভাগ দি দিম। আৰু আপোনাৰ কাষলৈ আহিছোঁ যে অধিৱেশনলৈ মাজত মাত্ৰ ৫টা দিন, কেনেকুৱা, কি ক'ব? জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ তেজপুৰ জিলাৰ আতিথ্যত আৰু জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰী পথাৰত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে প্ৰচাৰ প্ৰসাৰত সকলোখিনি ৰাইজে গম পাইছে যে এই অনুষ্ঠান ভাগ সুকলমে হৈ যাওক, আৰু সুকলমে কৰিবৰ কাৰণে সমগ্ৰ সুন্দৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। যেনেই চোৱা যায় তেনেই আমি চেষ্টা এটা কৰিছোঁ যে অন্য জেগাত নোহোৱাকৈ আমি কেনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন ভাগ আমি কাৰ্যকৰী কৰিব পাৰোঁ। আমাৰ ধৰ্মদ্বাৰা উত্তোলন থলীকে আমি এটা নতুনত্ব আনিছোঁ। আমাৰ যিবিলাক শিবিৰ তৈয়াৰ কৰিছে, শিবিৰবিলাকতো আমি অন্যান্য ক্ষেত্ৰত দেখিছিলোঁ বহুত ধৰণৰ আমাৰ বেৰখোৰেও নাথাকে, কিন্তু এতিয়া আমি সম্পূৰ্ণকৈ বেৰখোৰ দি পেলাই তাত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নাটঘৰ দি পিনে কাম চলি আছে। ইতিমধ্যে আমাৰ ১৭ তাৰিখেই নামঘৰৰ ভাগত গুৰু আসন প্ৰতিষ্ঠা কৰি তাতে ৩ প্ৰসংগকে চলি আছে, সন্ধ্যা, দুপৰীয়া আৰু সন্ধ্যা ৩ প্ৰসংগত। তাত আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ যি ধৰ্মৰ আদৰ্শ, এখন হৰিনাম ধৰ্মৰ যিটো আদৰ্শ, তেখেতৰ নামৰ দ্বাৰা যে আমি সমস্ত ত্যাগ কৰি একমাত্ৰ হৰিনাম লৈ যে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণ পাব পাৰোঁ, ভগৱন্তক আমি পাব পাৰোঁ, তেওঁৰ এটাই আদৰ্শ যে নাম ল'ব লাগে। আমি কৃষ্ণৰ নামেহে আমাক উদ্ধাৰ কৰিব। বাকীবিলাক পদ্ধতি আছে, সেই পদ্ধতি বহুত দূৰ। যেনেকৈ এটা বেকাৰ ৰাস্তাৰে গ'লে সময় বহুত দূৰ লাগে, কিন্তু একটা পোন ৰাস্তাৰে গুচি গ'লে আমি যেনেকৈ সোনকালে জেগাটো পামগৈ, ঠিক তেনেকৈ শ্ৰীমন্ত শংকৰদেৱে ক'লে যে এখন হৰিনাম ধৰ্মৰ কৰি আমি যে শ্ৰীমন্ত শংকৰদেৱে এটা আদৰ্শ দি থৈ গ'ল যে ভগৱন্তৰ যদি আমি নাম তেখেতৰ গুণ যশ কীৰ্তন কৰোঁ, তেতিয়া আমি
ভগৱন্ত আমাক কৃপা কৰিব। আমি ভগৱন্তৰ ঠাইৰ পৰা আহিছিলোঁ আৰু ভগৱন্তৰ ঠাইলৈ যাব পৰাকৈ আমি তেখেতৰ নাম লৈ তুৰিব পাৰিম বুলি এইটোৱে এখন হৰিনাম ধৰ্মৰ তত্ত্ব। আৰু সেই তত্ত্ব অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি 95 বছৰ অতিক্ৰম কৰি আহিছে। আৰু তেখেতে দি যোৱা ধৰ্ম আদৰ্শ, কৃষ্টি, সংস্কৃতি এই সকলোখিনি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা কৰি আহিছোঁ। ইতিমধ্যে আমাৰ ইয়াতে নাটঘৰ আছে, নাটঘৰত আমি ছখনকৈ অংকীয়া নাট শ্ৰীমন্ত শংকৰদেৱে প্ৰস্তুত কৰা তেখেতৰ 6খন নাট আমি ইয়াত পৰিৱেশন কৰিম। 2টা দিনত 3খনকৈ নাট প্ৰতিদিনে হ'ব। গতিকে এই ভাওনা চোৱাকে আদি কৰি আমি ইয়াত যিবিলাক কৃষ্টি সংস্কৃতি দেখুৱাম সেইখিনি চাবৰ কাৰণে, ভগৱন্তৰ পাবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ সমস্তৰ লগতে